কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তান এটাই জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে। এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হয়? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলো। নিজৰ সন্তানে মাতৃক মাৰি পেলালে, এনেকুৱা ভয়ংকৰ পৰিঘটনা। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে। যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে, জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে। এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত, যিখন জগতে আপোনাৰ মানস পথত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়ায়। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকৈ আপোনাৰ হাতত শক্তি সামৰ্থ্য বিদ্যমান আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব যে আপোনাৰ আৰু কি থাকিল, আপুনিতো শেষেই হৈ গ'ল মানুহজন। দাও দাওকে জ্বলি থকা জুইত নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাক পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি ঘৰ সকলো জ্বলি গৈ আছে অগ্নিত। তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকীক আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ সতি সন্ততিখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত, এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব? স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিহে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব? ঋণাত্মক চিন্তাৰ মানুহে যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবতো শেষেই হৈ গ'ল, কাইলৈ পৰাতো আপোনাৰ সতি সন্ততি পথৰ ভিখাৰী হ'ব, কাঙাল হ'বলৈ গৈ আছে, আপোনাৰ জীয়াই থাকি কি হ'ব এতিয়া? যদি এইটো কথা কয়, আপুনি চাব যে দাও দাওকৈ জ্বলি থকা জুইকুৰাত তেওঁ জাপ মাৰি দিয়াটো একো ঠেক নাই, হয়তো মোৰনো কি থাকিল। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলোৰ। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তক্ষকে মাৰি পেলাব খাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণবাদী পুৰুষ সুখদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, সুখদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি হৈছে? তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ কাৰণে। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত সুখদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে প্ৰভুসকল। নিৰাশাবাদী হৈ লাভ নাই। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা সংগ পৰিত্যাগ কৰিব লাগে। সি আপোনাক কেতিয়াবা বিপদত পেলাই দিয়ে। কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয়, যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী
ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে, তেওঁ একেষাৰে আপোনাক ক'ব, এইবিলাক কাম নাই, তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা। তেওঁ নকৰিবও পাৰে। কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ, ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে, তেওঁ ক'ব যে খুব ভাল, আমি আছো, আগবাঢ়ক, কৰিব লাগে। কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব। ভাল কাম সদায় কৰিব লাগে। সেইকাৰণে সেই প্ৰভুসকল এইবোৰ নাটেক মায়া হয়, কিন্তু এই নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে। সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে, আপুনি সন্তানৰ পিতৃ হৈছে, সেইখিনি শেষ নহয়। সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য। আৰু যদি আপুনি সেইমতে কৰিছে, তেতিয়াহ'লে আপুনি সফলেই হ'ল, সফল হৈ গ'ল আপোনাৰ জীৱন। বহু পিতৃ মাতৃক দেখা যায় যে বহুত ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই। আৰু তেওঁতো নিজৰ শান্তি নাই, তেওঁ আনকো অশান্তি কৰি ফুৰে। কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে, আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে। এনেকুৱা ঘটনাও দেখাব। সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক নাটেক মায়া বুলি কৈছে। গতিকে সততে চিন্তিয় কৃষ্ণৰ চৰণ, মৰণ এভো নেদেখা। গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰে, কাৰণ ই জগতৰ শ্ৰেষ্ঠ কৰ্ম। মহাপুৰুষ মাধৱদেৱে লিখিলে নামঘোষাত, মানে প্ৰভুসকল মহাপুৰুষ মাধৱদেৱে নামঘোষাত এটা বস্তু লিখিছে, ভজহু গোবিন্দ মূঢ়, স্মৰহু গোবিন্দ মূঢ়, অন্তকালে গোবিন্দেহে ৰাখিবন্ত, নৰাখিব দুক্ৰিয় কৰণে। এইটো নামঘোষাৰ শ্লোক। মই দেখিলো যে অসমৰ বিভিন্ন পণ্ডিতে ইয়াৰ ব্যাখ্যা কৰিছে, কিন্তু এই ব্যাখ্যাত দেখা যায় যে দুক্ৰিয়কৰণ শব্দটো তেওঁলোকে ব্যাখ্যা কৰিছে কি, যে কোনো দ্বিতীয় ব্যৱস্থাৰ দ্বাৰা আপুনি মুক্তি পাব নোৱাৰে। এই কথা মাধৱদেৱে সিদ্ধান্ত দিব বুলি মোৰ মনে নধৰে। কি মাৰ্গেৰে কোন মুক্তি হৈছে এই কথা কোনেও আজিলৈকে ক'ব পৰা নাই। কিন্তু আপুনি কৰ্মকাণ্ডৰে মুক্তি লাভ কৰিছে নে, জ্ঞান কাণ্ডৰে মুক্তি লাভ কৰিছে নে, ভক্তি কাণ্ডৰে মুক্তি লাভ কৰিছে, ইয়াৰ সিদ্ধান্ত কোনেও দিব নোৱাৰে। এইটো ঈশ্বৰে জানে কোন কেনেকে মুক্ত হৈ আহিলে। আমি যিবিলাক ব্যক্তিয়ে একদম শৰণত ধৰি ললো, বিলীন হৈ আছো, আমাৰ যিবিলাক মুৰব্বী বা প্ৰকাণ্ড বিদ্যুৎ ভক্ত পণ্ডিতসকল ইতিমধ্যে আমাক এৰি থৈ জগতলৈ গুচি গৈছে, তেওঁলোক এতিয়া বৈকুণ্ঠতে আছে নে নৰকতে আছে, তাৰ হিচাপ কাৰ হাতত আছে? এতিয়া লিষ্টখন কাৰ হাতত? কোনেও দিব নোৱাৰে। মই এটা উদাহৰণ দিওঁ। এজন সন্ত পুৰুষে এদিন কৰবালৈ গৈ আছিল, যাওঁতে এখন অৰণ্যৰ মাজেৰে যাব লাগে। সেই অৰণ্যৰ মাজেৰে যাব লাগে কাৰণে গাঁৱৰ মানুহবিলাকে ক'লে যে হে সন্ত পুৰুষ, আপুনি এই অৰণ্যখনৰ মাজেৰে যাব নালাগে। কিয়? বোলে এই অৰণ্যখনত এজন দস্যু আছে ভিতৰত, তেওঁ মানুহ মাৰে, কাটে, সেইটোৱে কাম। দিনত যাব, অলপ ইফালেৰে ঘূৰি যাব। কৈছে যে মইতো যাব লাগে, মোৰতো কাম আছে খুব জৰুৰী। যি হয় হ'ব আৰু। তেওঁ বেলাই পোহৰে পাৰ হ'ব পাৰিলে, কিন্তু অৰণ্যখন বহুত দীঘলীয়া আছিল কাৰণে সন্ধিয়া লাগিব। সন্ধিয়া আৰু অৰণ্যত খোজ কাঢ়িব নোৱাৰে, পদে পদে ভয়, জীৱ জন্তুৰ ভয়। তেতিয়া তেওঁ কি কৰিলে, সিদ্ধান্ত ললে যে মই এতিয়া অৰণ্যৰ মাজত সোমালো, উভতি যাবও নোৱাৰো, আৰু বাঘ ভালুকে দেখিলেতো মোক খাই পেলাব, তাতকে মই এই দুষ্টজনৰ ঘৰতে এক ৰাতি থাকো। কাৰণ বাঘ সিংহক মই হাতযোৰ মোক নাখাব বুলি ক'লেতো নুশুনিব, কিন্তু দুষ্টজনৰ যদি মই ভৰিত ধৰো যে মোক জীয়াই ৰাখা, নামাৰিবা, মোৰ কি আছে লৈ লোৱা তুমি, এই বুলি ক'লেতো কিজানি মানিব। এইটো মানুহে হয়তো দুষ্ট হলেও।
এই বুলি দুষ্টজনৰ ঘৰলৈ বীৰ দৰ্পে তেওঁ গৈ থাকিলে। দুষ্টজনে বাহিৰত দেখিছে যে বা এইজন কোন, মোৰ নাম শুনিলে মানুহ ভয়ত পলাই পত্ৰং দিয়ে, এইজনে ইমান নিৰ্ভীকভাৱে মোৰ ওচৰলৈ আহি আছে, এই মানুহ নহয়, এইজন মানুহ হবই নোৱাৰে, এইজন কোনোবা দেৱপুৰুষ, ঈশ্বৰ পুৰুষ, শক্তিবান পুৰুষ, মোতকেও শক্তিবান হ'ব লাগিব। এই কথা ভাবি সেই দুষ্টজনে আগবাঢ়ি আহি পেলাই তেওঁক প্ৰণাম জনালে। প্ৰণাম হে সন্তজন, কি উদ্দেশ্যে আপুনি মোৰ ওচৰলৈ আহিলে? বোলে একো উদ্দেশ্য নাই, মই নিশাটো তোমাৰ ঘৰত কটাব খুজিছো, মই অমুকলৈ যাম, অৰণ্যত মোক বাঘ সিংহৰ কাৰণে নিৰাপত্তা নাই, তোমাৰ ওচৰলৈ আহিছো। দুষ্টই ভাবিলে মোক পৰীক্ষা কৰিবলৈ আহিছে, আৰু বা কি কৰে। খুব সেৱা কৰিলে একদম মনে প্ৰাণে। এই আপুনি চিন্তাই কৰিব নালাগে, একদম মই গোটেই ৰাতি প্ৰহৰা দিম আপোনাৰ কাৰণে, মোৰ বহুত বাহুবল আছে, পৰাক্ৰম আছে, নিশ্চিন্তে আপুনি থাকক। এই বুলি সেই সন্তজনৰ তেওঁ এনেকুৱা শুশ্ৰূষা কৰিলে হিচাপ নাই। নিজে সুন্দৰ সুস্বাদু অন্ন ৰান্ধিছে, তেওঁ আগত দিছে, জলপান দিছে, চব দিছে, আৰু দি মেলি সুন্দৰ বিচনা কৰি দিছে, শুৱাই ৰাখিছে, গোটেই বিনিদ্ৰ ৰজনীৰে গোটেই ৰাতি প্ৰহৰা দিছে, আৰু খুব সোনকালে তেওঁ উঠিছে, উঠি স্নান আদি কৰি তেওঁ নাম লৈছে। তাৰপিছত কৈছে আপুনি যাবৰ হ'ল বোলে, যাবৰ হ'ল। এই বোলে একদম অৰণ্যখন আগুৱাই দি থৈ নিৰাপদ জেগাত এৰি দি থৈ তেওঁ আকৌ পুনৰ ঘৰলৈ আহিছে। যথা সময়ত সন্তজনৰো মৃত্যু হ'ল আৰু দুষ্টজনৰো মৃত্যু হ'ল। স্বৰ্গত আহি যেতিয়া ধৰ্মৰাজ যমৰ সন্মুখত বিচাৰ আৰম্ভ হ'ল দুজনৰে, চিত্ৰগুপ্তই ক'লে যে এওঁৰ জীৱনত কেৱল পাপ আৰু পাপ, নৰহত্যাৰ পাপ, কিন্তু এওঁ জীৱনত এদিন সন্ত এজনৰ এনেকুৱা শুশ্ৰূষা কৰিলে, সাধু পুৰুষ এজনক এনেকুৱাকে শুশ্ৰূষা কৰিলে, যাৰ পৰিণাম স্বৰূপত তেওঁ এটা দিন স্বৰ্গ সুখ লাভ কৰিব পাৰে, এইটো বিধান, আৰু বাকী সময় তেওঁ নৰকত থাকিব। একদম ইন্দ্ৰস্থানত বহি পেলাই স্বৰ্গ সুখ প্ৰাপ্তি কৰিব, এইটো তেওঁৰ প্ৰাপ্তি। আৰু সন্তজনক ক'লে কি যে তেওঁৰ জীৱনত কেৱল পুণ্য আৰু পুণ্য, কেৱল পুণ্য কৰ্ম কৰিছে, কিন্তু এদিন তেওঁ দুষ্টৰ সংগত থাকি দুষ্টৰ হাতে এসাঁজ খায়, দুষ্ট লোকৰ উপাৰ্জিত অন্ন খোৱাৰ কাৰণে তেওঁ এদিনৰ কাৰণে নৰক ভুগিব লাগিব, বাকী স্বৰ্গত থাকিব, সুখত থাকিব। এতিয়া আপোনালোকে সিদ্ধান্ত লওক, দুজনে কি কৰিব। দুষ্টজনে ক'লে যে মইতো গোটেই নৰকতে থাকিব লাগিব গোটেই জীৱন, এদিনহে স্বৰ্গ সুখ, প্ৰথমতে মই স্বৰ্গ সুখটোকে লৈ চাব খুজিছো, তাৰপিছত আৰু যি হয় হ'ব। তেওঁক এদিনৰ কাৰণে ইন্দ্ৰাদিৰ ক্ষমতা সম্পন্ন স্বৰ্গ সুখ প্ৰদান কৰা। এই যে এদিন তেওঁ ইন্দ্ৰৰ সম শক্তিবানেৰে স্বৰ্গ সুখ প্ৰাপ্তি কৰিলে, সিদিনাখনে তেওঁ কি কৰিলে, অনেক ধন সম্পত্তি দান কৰিলে, যজ্ঞ কৰিলে, পূজা কৰিলে, ভগৱানৰ সাধনা কৰিলে, সন্ত দেৱৰ্ষি মহৰ্ষি এইবিলাকক আমন্ত্ৰণ কৰি আদি তেওঁলোকক অধিক অধিক শুশ্ৰূষা কৰিলে এদিনত। কৰাৰ ফলত তেওঁৰ ইমান পুণ্য বাঢ়িলে যে এই যে তেওঁৰ নৰক ভঞ্জন কৰিব লগা আছিল সেইবিলাক চব নাইকিয়া হ'ল। আৰু সন্তজনে ক'লে কি যে মইতো গোটেই জীৱন স্বৰ্গ সুখতে অতিবাহিত কৰিব লাগিব, এই এটা দিন নৰক, গতিকে সেইটো দিন মই প্ৰথম ভোগ কৰি লওঁ, তাৰপিছত বাকী। আৰু তেওঁক প্ৰথম এটা মানে যুগ হিচাপে তেওঁক জন্ম দিলে, যুগ, তেজ পিয়া যুগ। আৰু যুগ হিচাপে আহিয়ে পৃথিৱীত তেওঁ প্ৰথম দিনাই তেওঁ ধুনীয়া মানে গাই এগৰাকীৰ অৰণ্যত ৰক্ত পান কৰিলে, সন্ত হৈও তেওঁৰ আত্মাই গৌ ৰক্ত পান কৰিলে, যাৰ কাৰণে তেওঁ ৰৌৰৱ নৰকত আৰু পতিত হ'বলগীয়া হয়। দিনক দিনে তেওঁৰ নৰকৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে, যে তেওঁৰ স্বৰ্গ সুখ আৰু তেওঁৰ জীৱনত প্ৰাপ্তি। আটাইতকৈ ডাঙৰ কথা এই কথাটো কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে মানুহে মনুষ্য জীৱনত সৰ্বদা দুষ্টজনৰ সংগ পৰিত্যাগ কৰিব লাগে। প্ৰয়োজনত তেওঁ অৰণ্যত যদি সিংহৰ হাতত যদি তেওঁৰ মৃত্যু হ'লহেঁতেন, তেতিয়াহ'লে তেওঁৰ এইটো গতি নহ'লহেঁতেন, কিন্তু একমাত্ৰ তেওঁৰ জীৱনৰ মোহৰ প্ৰতি মোহাচ্ছন্ন হৈ দুষ্টজনৰ গৃহত কটাই পেলাই দুষ্টৰ হাতে অন্ন গ্ৰহণ কৰাৰ ফলশ্ৰুতি পৰিণাম
মৃত্যু প্ৰাপ্তি সেইকাৰণে ভগৱান কৃষ্ণই আদৰ্শ দিছে যে সোণৰ সজ্জাত সম্পূৰ্ণ ব্যয়বহুল ব্যৱস্থাৰে কৰাৰ পিছতো তেওঁ দুৰ্যোধন দুঃশাসনৰ সুখ গ্ৰহণ নকৰি বিদুৰৰ দৰে দুখিত জীৱনতো তেওঁ এটা নিশা কটাই পিছদিনা তেওঁ দ্বাৰকালে ভ্ৰমণ বা অৰ্জুনৰ ওচৰলৈ গমন কৰিছে দুষ্টজনৰ সংগ সৰ্বদা পৰিত্যাজ্য প্ৰভু অকল মনত ৰাখিব সন্তৰ সংগ সাধু সংগ জগতত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আছে